যোৰহাট জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান চিত্ৰলেখা শিক্ষা বিকাশ মন্দিৰৰ উলহ মালহেৰে ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আৰম্ভণি। যোৰহাট জিলাৰ ঐতিহাসিক কমাৰপথা আলিৰ কাষত বিভিন্ন জাতি জনগোষ্ঠীৰ অপূৰ্ব সংমিশ্ৰণস্থলী বৃহত্তৰ ঢলাজানত জ্ঞানৰ প্ৰসাৰতা বৃদ্ধিৰে মনুক গঢ়াৰ প্ৰচেষ্টাৰে ১৯৯৫ চনত স্থাপিত অসমীয়া মাধ্যমৰ অগ্ৰণী শিক্ষানুষ্ঠান চিত্ৰলেখা শিক্ষা বিকাশ মন্দিৰৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস বৃহস্পতিবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। শিক্ষানুষ্ঠানখনৰ পৰিচালন সঞ্চালক প্ৰবীণ ৰাজখোৱাই পতাকা উত্তোলনেৰে শুভাৰম্ভ হোৱা আৰু পুৰণি মায়াময় সত্ৰৰ অধিকাৰ বিবেকানন্দ গোস্বামীয়ে বন্তি প্ৰজ্বলন আৰু শিক্ষানুষ্ঠানখনৰ উপ সঞ্চালক উপেন বৰাই আদৰণি ভাষণ প্ৰদান কৰাৰ পিছত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰি যোৰহাট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পবিত্ৰপ্ৰাণ গোস্বামীয়ে অসমৰ অগ্ৰণী শিক্ষানুষ্ঠান তিতাবৰস্থিত প্ৰাগজ্যোতিকাৰ সঞ্চালক বিশিষ্ট শিক্ষাবিদ ঐশ্বৰদীপ শইকীয়া, শংকৰী সংস্কৃতিৰ সাধক অজিত বৰাই নিৰ্দিষ্ট বক্তাৰূপে ভাষণ প্ৰদান কৰা আৰু বহুকেইগৰাকী শিক্ষাবিদ, সাহিত্যিক, সাংবাদিক, শিল্পী, সমাজকৰ্মীক সম্বৰ্ধনা জ্ঞাপন কৰা অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনেৰে প্ৰতিষ্ঠা দিৱসৰ প্ৰথম দিনৰ বৰ্ণাঢ্য কাৰ্যসূচীয়ে উপস্থিত অগণন লোকক আপ্লুত কৰে। শিক্ষা বিকাশ মন্দিৰৰ ৩০তম প্ৰতিষ্ঠা দিৱস দুদিনীয়া কাৰ্যসূচী উদযাপন কৰা হৈছে। আজি প্ৰথমটো কাৰ্যসূচী। এই কাৰ্যসূচীটো যথেষ্টখিনি সাংস্কৃতিক কাৰ্যসূচী লোৱা হৈছে আৰু কেইবাজনো বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰা হৈছে আৰু তেখেতসকলে বক্তব্য ৰাখিছে আৰু ভাল লাগিছে। ছাত্ৰ ছাত্ৰীসকল যথেষ্টখিনি উপকৃত হৈছে আৰু কালিলৈ কাৰ্যসূচী আছে, যথেষ্টখিনি সাংস্কৃতিক কাৰ্যসূচী আছে। আমি আশা কৰিছো কালিলৈ উলহ মালহেৰে ছাত্ৰ ছাত্ৰীসকলে এই দিৱস উদযাপন কৰিব। তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাৰ ৰিপৰ্ট, টাইম অফ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছা।